Hello student, welcome to my YouTube channel TR Knowledge. So students, তোমালোকৰ মোবাইলত নিশ্চয় NSP পোৰ্টেলৰ পৰা এটা মেছেজ গৈছে য'ত তোমালোকৰ লিখা আছে যে dear students your reference ID to generate one time registration is এনেকুৱা এটা নাম্বাৰ দিয়া থাকিব। তাৰপিছত তোমালোকৰ ইয়াত কোৱা হৈছে যে please download NSP portal app and complete your face authentication to generate your OTR. তো student তোমালোকে নিশ্চয় ভাবি আছা যে এই reference ID টো নেকি আৰু তোমালোকৰ এই NSP ৰ পৰা মেছেজটো বা কিয় আহিল আৰু তোমালোকৰ ইয়াৰ যেটো নেকি ফেস অথেন্টিকেশন কৰিব দিছে হেইটো বা কি হয় তো তোমালোকে চিন্তা নকৰিবা মই তোমালোকক সকলো জনাম আৰু লগতে মই তোমালোকক কৈ দিও যে তোমালোকক OTR মিন্স ওয়ান টাইম ৰেজিষ্ট্ৰেচন যেটো তোমালোকৰ NSP অনলাইন কৰিবৰ কাৰণে তোমালোকৰ হেই OTR নাম্বাৰটো জেনাৰেট কৰিব লাগিব মই তোমালোকক সম্পূৰ্ণ ডিটেইলছত কম তোমালোকে খালি ভিডিওটো সম্পূৰ্ণলৈকে চাই থাকিবা তো ইয়াৰ কাৰণে তোমালোকৰ দুটা এন্ড্ৰইড এপ ডাউনলোড কৰিব লাগিব যেটো তোমালোকৰ মোবাইলতে ডাউনলোড কৰি তোমালোকে কমপ্লিট প্ৰসেসটো তোমালোকৰ নিজৰ মোবাইলতে অলপ সময়ৰ ভিতৰতে কমপ্লিট কৰিব পাৰিবা তো তোমালোকক মই সকলো প্ৰসেসটো দেখাই দিম তোমালোকে খালি ভিডিওটো সম্পূৰ্ণলৈকে চাই থাকা লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে এনে গুৰুত্বপূৰ্ণ ভিডিও নোটিফিকেশনবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা তো বলা পলম নকৰি আমি আমাৰ যেটো নেকি OTR নাম্বাৰটো হেতু কেনেদৰে জেনাৰেট কৰিব পাৰো হেতু আমি চাই লও তো স্টুডেন্টস তোমালোকে পোনপ্ৰথমে তোমালোকৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো ওপেন কৰি লবা আৰু তাত NSP ৰ অফিচিয়ালি যেটো ওয়েবসাইট এটো তোমালোকে সাৰ্চ কৰি লবা NSP ৰ অফিচিয়ালি ওয়েবসাইটটো ওপেন কৰাৰ লগে লগে তোমালোকে দেখা পাবা যে আগৰ বছৰতকৈ এই বছৰ NSP ৰ যেটো অফিচিয়ালি ওয়েবসাইট এটো কমপ্লিটলি চেঞ্জ হৈছে বহুতো আপগ্ৰেড হৈছে তো ইয়াত তোমালোকে অলপ স্ক্ৰল কৰি চাবা তোমালোকৰ ইয়াত লেখা আছে গেট OTR Students OTR means one time registration অৰ্থাৎ তোমালোকৰ যত 14 ডিজিটৰ নাম্বাৰ থাকিব আৰু এই OTR টো জেনাৰেট কৰিবলৈ তোমালোকে অলপ স্ক্ৰল কৰি এপ্লাই নাও এটোত ক্লিক কৰি দিবা এটোত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এটা ইন্টাৰফেস খোল খাব ইন্টাৰফেসটো খোল খোৱাৰ পিছত তোমালোকে ইয়াত লগইন অপচনৰ ৰাইট সাইডত তোমালোকে ইয়াত দেখা পাবা যে ৰেজিষ্টাৰ বুলি এটা অপচন আছে ইয়াত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এনেকুৱা এটা ইন্টাৰফেস খোল খাব ইয়াত তোমালোকে স্ক্ৰল কৰি চাবা তলত তোমালোকৰ আই এগ্ৰি টু দা ফলোইং বুলি দুটা অপচন আছে আৰু দুটাত ৰাইট ক্লিক কৰি দিবা ৰাইট ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে ইয়াত নেক্সট অপচন বুলি এটা অপচন পাবা ইয়াত তোমালোকে ক্লিক কৰি দিবা তাৰপিছত তোমালোকৰ এনে ধৰণৰ এটা অপচন খোল খাব যত তোমালোকৰ মোবাইল নাম্বাৰটো ফিল আপ কৰি গেট OTP বুলি দিব লাগিব আৰু এই মোবাইল নাম্বাৰটো দি তোমালোকে গেট OTP টো ফিল আপ কৰি আৰু লগতে ইমেজ ক্যাপচাটো ফিল আপ কৰি ভেৰিফাই কৰি দিব লাগিব স্টুডেন্টস তোমালোকে ভেৰিফাই কৰাৰ লগে লগে তোমালোকৰ KYC টো কমপ্লিট কৰিব লাগিব আৰু ইয়াত তোমালোকৰ আধাৰ নাম্বাৰটো ফিল আপ কৰিব লাগিব আৰু গেট OTP ক্লিক কৰিব লাগিব আৰু এই OTP টো তোমালোকে ফিল আপ কৰি ইমেজ ক্যাপচাটো ফিল আপ কৰি সেম আগৰ নিচিনাই তোমালোকে ভেৰিফাই কৰি দিব লাগিব আৰু এই ভেৰিফাই কৰাৰ লগে লগে তোমালোকৰ যেটো নেকি আধাৰৰ ডিটেইলছ হেতু তোমালোকৰ খোল খাই যাব আৰু তাত তোমালোকে ইমেজ ক্যাপচাটো ফিল আপ কৰি ভেৰিফাই কৰি দিব লাগিব আৰু ভেৰিফাই কৰি দিয়াৰ লগে লগে তোমালোকৰ যেটো নেকি ৰেফাৰেন্স আইডি হেতু তোমালোকৰ শো কৰি দিব আৰু সেই ৰেফাৰেন্স আইডিটো তোমালোকে পেজ কপি কৰি লবা তাৰপিছত স্টুডেন্টস তোমালোকে গুগল প্লে ষ্টৰত গৈ আধাৰ ফেস FD নামক এটা এন্ড্ৰইড এপ ডাউনলোড কৰিবা আৰু লগতে তোমালোকৰ NSP OTR এপ বুলি এটা তোমালোকে এপ সাৰ্চ কৰিলে এটা এপ পাবা NSP OTR এই এপ দুটা তোমালোকে ডাউনলোড কৰি লবা তোমালোকৰ মোবাইল ফোনত ইনষ্টল কৰি লবা আৰু ইনষ্টল কৰাৰ পিছত তোমালোকে যেতিয়া নেকি NSP OTR এপটো তোমালোকে ওপেন কৰিবা তেতিয়া তোমালোকৰ এনেকুৱা ইন্টাৰফেস আহিব আৰু এই ইন্টাৰফেসটো অহাৰ পিছত তোমালোকৰ একদম থাৰ্ড নম্বৰ অপচনটোত যত লিখা আছে KYC with face authentication ইয়াত তোমালোকে ক্লিক কৰি দিবা ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এনেকুৱা এটা ইন্টাৰফেস খোল খাব যত তোমালোকৰ ৰেফাৰেন্স নাম্বাৰটো ফিল আপ কৰিবলৈ ক'ব তো ইয়াত তোমালোকে নিজৰ ৰেফাৰেন্স নাম্বাৰটো যত তোমালোকে লিখি ৰাখিছা এটো তোমালোকে ইয়াত ফিল আপ কৰি দিবা আৰু এই ৰেফাৰেন্স নাম্বাৰটো ফিল আপ কৰি দিয়াৰ লগে লগে তোমালোকৰ ইয়াত সেন্ড OTP বুলি এটা অপচন আহিব ইয়াত তোমালোকে সেন্ড OTP বুলি মাৰি দিয়াৰ লগে লগে তোমালোকৰ মোবাইল নাম্বাৰত এটা OTP আহিব আৰু সেই OTP টো তোমালোকে ইয়াত ফিল আপ কৰি দিবা আৰু ফিল আপ কৰি দিয়াৰ দি তাৰপিছত ইমেজ ক্যাপচাটো ফিল আপ কৰি তোমালোকে নেক্সট কৰি দিবা আৰু নেক্সট কৰি দিয়াৰ লগে লগে তোমালোকৰ আৰু এনেদৰে তোমালোকৰ প্ৰফাইল ডিটেইলছটো খোল খাব যত তোমালোকৰ নাম থাকিব ডেট অফ বাৰ্থ থাকিব জেন্ডাৰ থাকিব আৰু আধাৰ নাম্বাৰ থাকিব আৰু লগতে তোমালোকৰ ইয়াত তোমালোকৰ লিখা থাকিব যে KYC ফেস অথেন্টিকেশন নট ভেৰিফাই আৰু এটো ভেৰিফাই কৰিবৰ কাৰণে তোমালোকে ইয়াত দেখা পাইছে যে প্ৰসিড ফৰ ফেস অথেন্টিকেশন ইয়াত তোমালোকে ক্লিক কৰি দিব লাগিব
আৰু ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ মোবাইলত যেটো নেকি আধাৰ ফ্ৰেছ আৰডি নামৰ যেটো নেকি এপ্লিকেশ্যন তোমালোকে ডাউনলোড কৰিছা সেই এপ্লিকেশ্যনটো তোমালোকৰ ৰিডাইৰেক্ট কৰি লৈ যাব আৰু সেই এপ্লিকেশ্যনটো খোল খাওয়াৰ লগে লগে তোমালোকৰ ফেচটো তাত ক্যাপচাৰ কৰিবলৈ ক'ব এটা গ্ৰীন লাইট ব্লিংকিং হ'ব আৰু সেই এপ্লিকেশ্যনটো তোমালোকৰ ফেচটো ধুনীয়াকৈ ক্যাপচাৰ কৰি দিয়াৰ পিছত তোমালোকৰ নিজৰ মোবাইলতে ডাইৰেক্টলি এনেকুৱা এটা ইন্টাৰফেস খোল খাব য'ত তোমালোকৰ প্ৰফাইল ডিটেইলছ আহিব আৰু ইয়াত লিখা আহিব যে তোমালোকৰ যেটো নেকি OTR নাম্বাৰটো হেতু জেনাৰেট হৈ গৈছে সাকসেসফুলি ইয়াত লিখা আহিব যে ইউ হ্যাভ সাকসেসফুলি ফিল্ড আপ দ্য ফৰ্ম এণ্ড ইয়োৰ OTR নাম্বাৰ ইজ এনেকুৱা এটা নাম্বাৰ আহিব যাব যেটো দি তোমালোকে যেতিয়া নতুন NSPৰ কাৰণে তোমালোকে এপ্লাই কৰিব যাবা তেতিয়া তোমালোকে এই নাম্বাৰটো ফিল আপ কৰি দিলে হৈ যাব তো তোমালোকে গৈ পালা যে তোমালোকে কেনেদৰে তোমালোকৰ OTR নাম্বাৰটো জেনাৰেট কৰিবা তো ষ্টুডেন্টস আজিৰ ভিডিঅ'ত এইখিনি আছিল ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেন্ট কৰিবা আৰু যদি তোমালোকৰ ইয়াত কোনোবা কিবা ডাউট থাকে তো প্লিজ কমেন্ট কৰিব নাপাহৰিবা তো তোমালোকে কেনেদৰে OTR টো জেনাৰেট কৰিবা সকলো গমে পেলা সকলো প্ৰসেস মই ধুনীয়াকৈ দেখাই দিলো তো আজিৰ ভিডিঅ'ত এইখিনি আছিল পুনৰ লগ পাম এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব নাপাহৰিবা আৰু লগত আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত Yeah.